Hello students, কেনে আছা? আশা কৰো ভালে আছা। তোমালোকক আমি স্পেশাল ক্লাছলৈ পুনৰ স্বাগতম জনালো। ঠিক আছে? এতিয়া লাষ্ট ক্লাছত আমি বহুত ইন্টাৰেষ্টিং কথা পঢ়ি আছিলো। তাত আমি দেখা পাইছিলো যে ৰাসায়নিক পৰিৱৰ্তন যেতিয়া হয়, ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয় আৰু ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱা ধৰা পেলাবলৈ কি চাওঁ? তাপৰ বা পোহৰ নিৰ্গত হৈছিলে নেকি চাইছিলো, শব্দৰ সৃষ্টি হৈছিলে নেকি চাইছিলো, গোন্ধৰ পৰিৱৰ্তন আহিছিলে নেকি চাইছিলো, তাৰপিছত বৰণ চাইছিলো, ৰঙৰ পৰিৱৰ্তন তাৰমানে গেছৰ সৃষ্টি হৈছে নেকি চাইছিলো, হয় ন? এইকেইটাৰ দি পিনে আমি কি গম পাইছিলো? ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হৈছে নে নাই হোৱা ধৰা পেলাইছিলো। ঠিক আছে? যেতিয়া মেগনেছিয়ামৰ ফিটাৰ লগত বায়ুমণ্ডলীয় অক্সিজেন বিক্ৰিয়া ঘটিছিলে তেতিয়া কি ওলাইছিলে মনত পেলোৱা? পোহৰ আৰু তাপ ওলাইছিলে। জিংকৰ সৰু সৰু টুকুৰা হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া ঘটোতে কি হৈছিলে? বুৰবুৰণি সৃষ্টি হৈছিলে। তাৰ মানে কি? গেছৰ নিৰ্গত হৈছিলে, গেছ নিৰ্গত হৈছিলে। তাৰপিছত উষ্ণতাৰ পৰিৱৰ্তন হৈছিলে। টেষ্ট টিউবটো কি হৈছিলে? পৰীক্ষানলীটো গৰম হৈ গৈছিলে। lead নাইট্ৰেট পটাছিয়াম আয়োডাইডৰ বিক্ৰিয়া কৰোতে ৰং হালধীয়া হৈ গৈছিলে। তাৰ মানে কি হৈছিলে? ৰঙৰ পৰিৱৰ্তন হৈছিলে আৰু তলত গেদ অৰ্থাৎ গোটা অৱস্থালৈ ৰূপান্তৰিত হৈছিলে, অৱস্থাৰো পৰিৱৰ্তন হৈছিলে। তো আটাইকেইটা কি হয়? ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ আৰু লগত এইবোৰ লক্ষণবোৰ। এতিয়া অৱস্থাৰ পৰিৱৰ্তন, ৰঙৰ পৰিৱৰ্তন, গেছ নিৰ্গত হোৱা, উষ্ণতাৰ পৰিৱৰ্তন সকলোবোৰে ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হৈছে নে নাই হোৱা নিৰ্ণয় কৰাত সহায় কৰে। এতিয়া আৰু অলপ কথা জানো আহাচোন। আমাৰ যে আপেল বেয়া হয় বুলি কৈছিলো, কাটি থৈ দিলে, ঠিক তেনেধৰণে তোমালোকে কল থৈ দিবাচোন, কলো কি হৈ যায়? বেয়া হৈ যায়। এইবোৰতো কি হৈছে? খাদ্য সামগ্ৰী নষ্ট হৈ যোৱাবোৰো কি হৈছে? একোটা ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ। কিয়নো ইয়াত তোমালোকে দেখা পোৱা গোন্ধৰ পৰিৱৰ্তন আহিছে। আৰু এটা নতুন কথা কি গম পালো? সোৱাদৰ পৰিৱৰ্তন আহে। ৰাসায়নিক বিক্ৰিয়া হলে সোৱাদৰো পৰিৱৰ্তন ঘটে। এতিয়া সোডিয়াম তোমালোকে দেখা, সোডিয়াম সাধাৰণতে কেৰোচিন তেলত ৰখা হয়। সোডিয়াম ধাতু কেৰোচিন তেলত ৰখা হয়। কেৰোচিন তেলৰ পৰা উলিয়াই আনি পানীত দি চাবাচোন কি হয়। পৰীক্ষাগাৰত তোমালোকে দেখা পাবা, পৰীক্ষাগাৰত কৰিলে দেখা পাবা সোডিয়ামৰ টুকুৰা আনি পানীত দি দিলে তৎক্ষণাত বিক্ৰিয়া কৰিব, ৰৈ নাথাকে, একদম লগে লগে বিক্ৰিয়া কৰিব। বিক্ৰিয়া কৰি কি কৰিব? জুইৰ সৃষ্টি হ'ব, সৰু সুৰা ফিৰিঙতিৰ সৃষ্টি হ'ব, লগতে শব্দৰো সৃষ্টি হ'ব। যি ধৰণে ফটকা ফুটে যে, তেনেকুৱা ধৰণৰ শব্দৰ সৃষ্টি হৈ পেলাই সোডিয়ামৰ পানীৰ লগত বিক্ৰিয়া কৰিব। সেইবাবেই সোডিয়ামক কেৰোচিন তেলত ৰখা হয়। নেক্সট চোৱা, হাতীৰ দন্তমঞ্জনৰ পৰীক্ষা বুলি কোৱা হয়। কিয় কোৱা হয় তেতিয়া চালে গম পাবা। এতিয়া চোৱা, হাতী বুলি ক'লে কি হৈছে? আকৃতি বহুত ডাঙৰ, হয় নহয়? হাতীৰ দাঁত বুলি ক'লে কি হ'ব? আৰু ডাঙৰ হ'ব। এতিয়া চোৱা, যেতিয়া তোমালোকে হাইড্ৰজেন পেৰক্সাইড এই বিক্ৰিয়কবিধ এটা পৰীক্ষানলীত লৈ ললো, ঠিক আছে? তাৰ লগত কি কৰিছো? ডিটাৰজেন্ট, কাপোৰ ধুও যে জুলীয়া ডিটাৰজেন্ট লৈ ললো, মিক্স কৰি দিলো। তাৰ পাছত তুমি চাবা, যেতিয়া আমি ভালদৰে মিহলাই দিম, তেতিয়া জুলীয়া ডিটাৰজেন্ট আৰু হাইড্ৰজেন পেৰক্সাইডৰ দ্ৰব্যৰ সৃষ্টি হ'ব। ইয়াত এতিয়া কি কৰিম? পটাছিয়াম আয়োডাইড সংলগ্ন কৰিম। পটাছিয়াম আয়োডাইড কেনেকে মিলাম? পটাছিয়াম আয়োডাইডৰ দ্ৰব্য বনাই লম। পটাছিয়াম আয়োডাইড টুকুৰাবোৰ ললে, পানীৰ লগত মিহলাই এটা পটাছিয়াম আয়োডাইডৰ দ্ৰব্য বনাই ললে, সলিউশন এটা। আৰু
দুইখিনি এতিয়া মিক্স কৰি দিব ইটোৱে সিটোৰ লগত কি হয় চোৱা টুথপেষ্টৰ নিচিনাকৈ ডাঙৰ টুথপেষ্ট যেতিয়া চেপি দিলে কি হয় আগফালেদি ওলাই আহে যে তোমালোকৰ পেষ্টবোৰ দন্তমঞ্জনৰ পৰা পেষ্ট তেনেধৰণে ইয়াত বহুত ডাঙৰ আকাৰৰ পেষ্ট ওলাই আহে আৰু সেইবাবে ইয়াক কি বুলি কোৱা হয় হাতী দাঁত চাফা কৰিবলৈ ব্যৱহাৰ কৰা টুথপেষ্ট বুলিও কোৱা হয় সেইকাৰণে গোটেই পৰীক্ষাটো কি বুলি কোৱা হয় হাতীৰ দন্তমঞ্জন পৰীক্ষা বুলিও কোৱা হয় আৰু ইয়াত কি দেখা পালো আকাৰ বহুত ডাঙৰ আয়তনৰ সৃষ্টি হৈছে বহুত ডাঙৰ ফেনৰ সৃষ্টি হ'ল সেইকাৰণে ৰাসায়নিক বিক্ৰিয়া হলে আৰু কি হ'ব পাৰে ৰাসায়নিক বিক্ৰিয়া হলে আয়তনৰ বা আকাৰৰ পৰিৱৰ্তনো আমি দেখা পাব পাৰো তেনেহলে পৰিৱৰ্তন দুটা ভাগত ভাগ হয় ভৌতিক আৰু ৰাসায়নিক ভৌতিক পঢ়ি থলো আমি ক্ষণস্থায়ী যোনবোৰ সেইবোৰ ভৌতিক আৰু যোনবোৰ একেবাৰে হৈ যায় পৰিৱৰ্তন সেইবোৰ কি হৈছে ৰাসায়নিক ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হ'ল বুলি কেনেকৈ গম পালো এতিয়া আমি চাই গলো অলপ আগতে 5-6টা মান লক্ষণ দেখা পাইছিলো সেই লক্ষণ কেইটা মনত ৰাখিলে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হ'ল বুলি ক'ব পাৰিবা এতিয়া আমি ৰাসায়নিক বিক্ৰিয়া সংঘটিত হ'ল আমি কি কৰিলো বাক্য আকাৰে লিখিলো বহুত দীঘল হৈছে সোডিয়ামৰ ফিতা বায়ুমণ্ডলীয় অক্সিজেনৰ লগত বিক্ৰিয়া কৰি সোডিয়াম মেগনেছিয়াম অক্সাইড প্ৰস্তুত কৰিলে যদি মেগনেছিয়ামৰ ফিতা ব্যৱহাৰ কৰিছিলো ঠিক আছে এনেধৰণে লিখোতে বহুত সময় গৈছে আমাৰ এইবোৰকনো আমি সহজতে কেনেকৈ লিখিব পাৰো চাও আহাচোন তাৰ বাবে মেগনেছিয়ামৰ ফিতাডালৰ বিক্ৰিয়াটোত মনত পেলোৱা আমি পৰিষ্কাৰ মেগনেছিয়াম লৈছিলো ঠিক আছে আৰু সেইবাবে মেগনেছিয়ামৰ সংকেত আমি কি লিখিব পাৰো মেগনেছিয়াম অকলে আছে মেগনেছিয়াম বুলি লিখিম ঠিক আছে তোমালোকে শব্দ সংকেতত লিখিব পাৰা বা শব্দত মেগনেছিয়াম বুলিও লিখিব পাৰা বায়ুমণ্ডলীয় অক্সিজেন O2 বিক্ৰিয়া ঘটি কি হ'ব পোহৰ ওলাব আৰু লগতে কি হ'ব মেগনেছিয়াম অক্সাইডৰ সৃষ্টি হৈছিল এইটো আমি উদাহৰণ দেখি গলো এই বিক্ৰিয়া উদাহৰণটো দেখি গলো এতিয়া ইয়াক লিখিবা কেনে ধৰণে ইয়াক লিখিবলৈ আমি কি কি ব্যৱহৃত হৈছিল সকলোবোৰ আমি মনত ৰাখি যাব লাগিব মেগনেছিয়ামৰ ফিতা ব্যৱহৃত হৈছিল সেইকাৰণে শব্দটো কি লিখিম মেগনেছিয়াম ঠিক আছে বায়ুমণ্ডলীয় অক্সিজেন সেইকাৰণে কি শব্দ মনত ৰাখিবা অক্সিজেন আৰু কি প্ৰস্তুত হ'ল মেগনেছিয়াম অক্সাইড তিনটা বস্তুৰে আমি উপস্থাপন কৰিব পাৰিম আৰু কেনেকৈ উপস্থাপন কৰিছে চোৱা কাৰ্চিনডালত দিছে কাৰ্চিনডালে কি বুজায় কাৰ্চিনডালে ৰাসায়নিক পৰিৱৰ্তন বুজাইছে এই কাৰ্চিনডালে কি বুজাইছে ৰাসায়নিক পৰিৱৰ্তন কাৰ পৰিৱৰ্তন হ'ল মেগনেছিয়াম ফিতাডাল আৰু বায়ুমণ্ডলীয় অক্সিজেন কি বনিলেগে মেগনেছিয়াম অক্সাইড এতিয়া এইটো কি বুলি কোৱা হ'ব শব্দ সমীকৰণ এইটো কি কলো শব্দ আকাৰত প্ৰকাশ কৰিলো বাক্যৰ হলনি আমি শব্দত প্ৰকাশ কৰিলো এইটো লিখোতো আমাক বহিখনৰ এক লাইন প্ৰস্তুত প্ৰয়োজন হ'ব হয় না এইটো বহিত লিখিলে এটা লাইন যাবগে আমাৰ ইয়াতকৈ সৰু কৰিব পাৰি নেকি ভাবা আচোন কি কৰিব পাৰি ইয়াতকৈ সৰু কৰিবলৈ হলে তাতকৈ সৰু কৰিবলৈ হলে আমি কি কৰিব লাগিব মেগনেছিয়াম আৰু অক্সিজেনৰ সংকেতৰ ৰূপত প্ৰকাশ কৰিব লাগিব এতিয়া মেগনেছিয়াম আৰু অক্সিজেনক কি বুলি কয় তাক চাই লওঁ আহা কাৰ্চিনডালৰ যোনবোৰ বাওঁফালে থাকে বাওঁফালে কি আছে বাওঁফালে আছে মেগনেছিয়াম আৰু অক্সিজেন লগ লাগিলে কোনে মেগনেছিয়াম আৰু অক্সিজেন লগ লাগিলে সেইকাৰণে ইহঁতক কি বুলি ক'ব বিক্ৰিয়ক তো কাৰ্চিনডালৰ বাওঁফালে যোনবোৰ থাকে সেইবোৰ হ'ব বিক্ৰিয়ক আৰু কাৰ্চিনডালৰ সোঁফালে যোনবোৰ থাকে সেইবোৰ হ'ব বিক্ৰিয়াজাত সামগ্ৰী নতুনকৈ কোনবিধ পালো বিক্ৰিয়াজাত সামগ্ৰী তো বিক্ৰিয়ক কাক বোলে বুলি ক'লে নিশ্চয় উত্তৰ দিব পাৰিবা কাৰ্চিনৰ বাওঁফালে থকা বা ৰাসায়নিক বিক্ৰিয়াটো যোনে সংঘটিত কৰে সেইবোৰক
বিক্ৰিয়ক বুলি কোৱা হয় আৰু সোঁফালে কোনটো থাকিব কাৰ্চিনৰ সোঁফালে বিক্ৰিয়াজাত সামগ্ৰী থাকিব এতিয়া প্ৰশ্ন সুধিব পাৰে তোমালোকক মেগনেছিয়াম আৰু অক্সিজেনৰ বিক্ৰিয়াত বিক্ৰিয়াজাত সামগ্ৰী কি প্ৰস্তুত হয় উত্তৰ কি হ'ব তোমালোকৰ মেগনেছিয়াম অক্সাইড সেই আগৰ উদাহৰণটোত দেখা পালো শব্দৰ সমীকৰণ ঠিক আছে আৰু শব্দৰ সমীকৰণ লিখোতে আমি এডাল কাৰ্চিনৰ ব্যৱহাৰ কৰো কেতিয়াবা কিছুমান কাৰ্চিনত কি কৰা হয় কিছুমান কাৰ্চিন তোমালোকে দেখা পাবা দুমুখীয়া থাকে ঠিক আছে আৰু কাৰ্চিনবোৰ সাধাৰণতে একমুখীয়া ব্যৱহাৰ কৰো কিন্তু যোনবোৰ কাৰ্চিন তোমালোকে একমুখীয়া ব্যৱহাৰ কৰা তাৰ বাওঁফালে সদায় বিক্ৰিয়ক লিখিবা ঠিক আছে আৰু সোঁফালে কি লিখিবা বিক্ৰিয়াজাত সামগ্ৰীবোৰ লিখিবা ঠিক আছে আৰু বিক্ৰিয়ক আমাৰ হাতত কেটা আছিলে বিক্ৰিয়ক আমাৰ হাতত মেগনেছিয়াম আছিলে আৰু কি আছিলে বায়ুমণ্ডলীয় অক্সিজেন আছিলে দুটা হয় নে নহয় দুটা লগ লাগিছে বুলি কেনেকৈ দেখাবা তাৰ বাবে তোমালোকে কি হয় যোগ চিন মানে কি একৰ লগত এক যোগ কৰিলে কি ওলাই দুই ওলাইছিলে ঠিক একে ধৰণে সেই সাধাৰণ যোনবোৰ তোমালোকে মেথছত যোনবোৰ সমীকৰণ দেখুৱা তেনেকুৱা সমীকৰণ বুলি ভাবি ললে হৈ গ'ল তো দুটা বস্তু লগ লাগিছে সেই দুটাক কি দেখাব লাগিব যোগ চিনৰ দ্বাৰা তেনেহলে বিক্ৰিয়ক দুটাক কি দিয়ে দেখাম বিক্ৰিয়ক দুটা যোগ চিন বুলি যোগ চিনেৰে দেখাম ঠিক আছে আৰু বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত কিহেৰে পৃথক হৈ থাকিব কাৰ চিনেৰে পৃথক হৈ থাকিব তাৰপিছত চোৱা তোমালোকে মেছেজ কৰা হয় নহয় মোবাইলত মেছেজ কৰা মেছেজততো ঢেৰ আখৰ লিখিব নোৱাৰা শৰ্টত লিখিব বিচাৰা তোমালোকে চুটি চুটিকে ঠিক আছে এতিয়া দুজন বন্ধুৱে কথা পাতিলে চাওঁ কি কৰিলে এজনে দিলে হেৰা পুৰণা বন্ধু এজনক দিলে আৰু ইজনে দিলে হেৰা কে-আ-টু বুলি দিলে এতিয়া ল'ৰাজনৰ মনত প্ৰশ্ন হৈছে ইজনৰ এওঁ কি দিলে কে-আ-টু তো সুধিলে কি বুলি সুধিলে তো ইজনে কি ক'লে চোৱা ইজনে ক'লে যে মই সুধিছো কেনে আছা তুমি তো কেনে আছা তুমি কি শৰ্টকাট মাৰিলে চোৱা কে-আ-টু বুলি কৈ দিলে ঠিক আছে তো কি কৰিলে কম ঠাইতে বহুত এটা বাক্য লিখি দিব পাৰিলে তো ইজন আচৰিত হৈ গ'ল হে ভগৱান তুমি কি খবৰ কি এই কথাটো ইমান অদ্ভুত ভাষাত লিখিছা তেতিয়া দুইজনে হাঁহিছে আৰু লগতে কৈছে যে এনে ধৰণে দীঘল শব্দবোৰ চুটি ৰূপত প্ৰকাশ কৰিব পাৰি ঠিক আছে যি কি নহওক মই কোৱা আকৌ শৰ্টকাটত লিখি দিলে কোৱাটো ঠিক আছে তেতিয়া ইজনে কৈছে যে তুমি কব বিচাৰিছিলা তুমি কুশলে আছা মই কোৱা মানে কি মই কুশলে আছো ঠিক আছে এনে ধৰণে আমি বস্তুবোৰ কি কৰো মেছেজত আমি শৰ্টকে লিখো হয়নে নহয় হেল্লটো তোমালোকে নিশ্চয় দেখা HLO এনেকে লিখো হয়নে নহয় এনেকা সৰুকে আমি সব বস্তু লিখিব বিচাৰো ঠিক একে ধৰণে আমি কি কৰিব পাৰো ৰাসায়নিক বিক্ৰিয়াবোৰকো সৰুকে লিখিব পাৰো নে নোৱাৰো চাম এতিয়া ঠিক আছে আৰু এটা চোৱা তোমালোকে যেতিয়া চেকবুক বা তোমালোকৰ উইথড্ৰয়েল ফৰ্মত বেংকত কি কৰা হয় তোমালোকৰ দেউতা মাক সাইন কৰা দেখিছা হয় নহয় এটা দীঘলকে লিখে দীঘলকে নিজৰ নামটো লিখে আৰু চুকত কি সৰুকে শৰ্ট ফৰ্মত লিখি থৈ দিয়ে হয় নহয় দুইটাই কিন্তু একেটাকে বুজায় ঠিক আছে তো আৰু ঠিক একে ধৰণে 3000 শব্দটো কি কৰিব পাৰা তোমালোকে 3000 টকা আখৰে লিখিলে বহুত সময় যায় তো শৰ্টকে লিখিবলৈ কি সংখ্যাত লিখি থব পাৰি হয় নহয় এনে ধৰণে তোমালোকে কি কৰিবা দীঘলীয়া বস্তুবোৰ কম টাইমতে ছুটি কৰি দিব পাৰা কিছুমান সংকেতৰ সহায়েৰে ঠিক আছে এতিয়া তেনেকুৱা এটা উদাহৰণ আমি ক'ত চাম মেগনেছিয়ামৰ ফিতা অক্সিজেনৰ উপস্থিতিত জ্বলালে মেগনেছিয়াম অক্সাইড যে সৃষ্টি হয় সেইটো দেখুৱাম এনেকুৱা শৰ্টকাটত ঠিক আছে এতিয়া চাওঁ আহা সেই শৰ্টকাটটোনো কি হ'ব ঠিক আছে আমি এইটো শব্দ সমীকৰণত এইটো শিকি গলো মেগনেছিয়াম য'ত অক্সিজেন মেগনেছিয়াম অক্সাইড প্ৰস্তুত হয় এটুকু সৰু কৰিম এতিয়া কি কৰিম ৰাসায়নিক সংকেতৰ ব্যৱহাৰ কৰি ৰাসায়নিক সংকেত মনত পেলোৱা হাইড্ৰজেনৰ কাৰণে হাইড্ৰজেন গেছ কি আছিলে H এনেকে এলফাবেটত লিখো যে H সোডিয়ামৰ কাৰণে Na এনেকে এলফাবেটত লিখো তো মেগনেছিয়ামৰ কাৰণে সংকেত কি হ'ব গুড মেগনেছিয়ামৰ কাৰণে সংকেত হ'ব Mg তাৰপিছত অক্সিজেনৰ কাৰণে কি হ'ব O
ঠিক আছে কিন্তু অক্সিজেনটো আমি বায়ুমণ্ডলীয় অক্সিজেন ব্যৱহাৰ কৰো সেইকাৰণে আমি O2 লিখিম হেতু তোমালকে জানা নাইট্ৰজেন অকলে থাকিলে নাইট্ৰজেন কিন্তু বায়ুমণ্ডলীয় নাইট্ৰজেন ব্যৱহাৰ কৰিলে N2 বায়ুমণ্ডলীয় হাইড্ৰজেন ব্যৱহাৰ কৰিলে H2 ঠিক আছে ঠিক একেধৰণে অক্সিজেন বায়ুমণ্ডলীয় ব্যৱহাৰ কৰিলে O2 ব্যৱহাৰ কৰিম এতিয়া চোৱা আমি অকল মৌলক এটা চাবলৈ গলে মেগনেছিয়ামৰ কাৰণে Mg অক্সিজেনৰ কাৰণে O মেগনেছিয়াম অক্সাইডৰ কাৰণে MgO এতিয়া কেক প্ৰস্তুত কৰা তোমালকে নিশ্চয় দেখিছা মায়ে বনোৱা দেখিছা বা তোমালকে মোবাইলতো চাইছা কেক কেনেকৈ বনায় ভিডিঅত হয় নহয় এতিয়া কেক প্ৰস্তুত কৰোতে চোৱা কি কৰে মনত পেলোৱা কেক প্ৰস্তুত কৰোতে কি লাগে বাৰু মনত পেলোৱা কি বস্তু ব্যৱহাৰ কৰো ইয়াত দেখিয়ে গম পাই গৈছা বেলেগ বেলেগ তৰপ থাকে বেলেগ বেলেগ তৰপত তোমালকে বেলেগ বেলেগ সামগ্ৰী দিয়া এতিয়া চাও হা কি লাগে ময়দা আটা কণী ঘিউ চেনি ভেনিলা এইবোৰ একেলগে মিলাই কেক আমি প্ৰস্তুত কৰো হয় নহয় এতিয়া সব জানো আমি বেছিকে দিও নেকি নিশ্চয় নিদো কেতিয়াবা কিছুমান এচামুচ দিও কিছুমান দুচামুচ দিও হয় নহয় ঠিক একে ধৰণে কেক বনাওটো আমি কি কৰা হয় কেক বনাওটো নিৰ্দিষ্ট পৰিমাণতহে বস্তুবোৰ লগাও এতিয়া চোৱা 500 গ্ৰাম ময়দা 3টা কণী 200 গ্ৰাম চেনি 100 গ্ৰাম ঘিউ 10 গ্ৰাম বেকিং পাউডাৰ 2 টোপাল ভেনিলা কি কৰিলো লগাইহে কেক প্ৰস্তুত কৰো সেই দুটা কথা এই বন্ধুজনে ইজন বন্ধুক কৈ দিলে কেক কেনেকৈ প্ৰস্তুত কৰে এতিয়া ৰাসায়নিক বিক্ৰিয়া এটাত কিমান পৰিমাণে দ্ৰব্য প্ৰয়োজন হৈছে হেয়া আমি জানিব লাগিব তেতিয়াহে ৰাসায়নিক বিক্ৰিয়াটো সম্পূৰ্ণ হৈ উঠিব তাকে চাও আহাচোন মেগনেছিয়াম বায়ুমণ্ডলীয় অক্সিজেন লগ লাগিলে মেগনেছিয়াম অক্সাইড প্ৰস্তুত হল এতিয়া কোৰ পৰা কিমান আহিলে নাজানো আমি তাক ভালদৰে লিখিলেহে সম্পূৰ্ণ হৈ উঠিব এতিয়া অক্সিজেনটো কোৰ পৰা লৈছিলো বায়ুমণ্ডলীয় অক্সিজেন লৈছিলো সেইভাবে আমি কি কৰিব লাগিব এনে ধৰণে লিখিলে এটো ভুল হ'ব অকল O লিখি থৈ দিলে আমাৰ ভুল হ'ব কাৰণ আমি অক্সিজেন বায়ুমণ্ডলৰ পৰা লৈছিলো বায়ুমণ্ডলত অক্সিজেন কি হৈ থাকে O2 হৈ থাকে সেইকাৰণে ভুলৰ পৰা অলপ উধৰাই ললো Mg + O2 MgO আহিলে এতিয়াও জানো সম্পূৰ্ণ শুদ্ধ হৈছে এতিয়াও কিন্তু সম্পূৰ্ণ শুদ্ধ হৈ উঠা নাই ঠিক আছে এতিয়া চোৱা মেগনেছিয়াম আমি ব্যৱহাৰ কৰিছো এটা ঠিক আছে বাওঁফালে আছে মেগনেছিয়াম এটা সেইকাৰণে বাওঁফালে 1 লিখিলো সোঁফালে মেগনেছিয়াম কেটা আছে এটা ঠিক আছে বাওঁফালে এটা মেগনেছিয়াম সোঁফালে এটা এতিয়া যদিহে আমি অক্সিজেন বাওঁফালে যদি O2 লিখো কেটা হৈ গৈছে দুটা হৈ গৈছে সোঁফালে কেটা এটাহে সমান হৈ থকা নাই বাওঁফাল সোঁফাল আমি আগতে পঢ়ি আহিছো ক্লাস 8 9 10 ত তোমালকে চাইছা যে ভৰ কেতিয়াও পদাৰ্থৰ সামগ্ৰী কেতিয়াও সৃষ্টি বা ধ্বংস কৰিব নোৱাৰি সদায় ইকুৱেল থাকিব লাগিব দুইটা সাইডে তো ৰাসায়নিক বিক্ৰিয়াটো সদায় দুইটা সাইডে সমান থাকিব লাগিব তাৰ মানে অক্সিজেনৰ পৰিমাণ মিলি থকা নাই অক্সিজেনৰ পৰিমাণটো সোঁফাল বাওঁফাল মিলি থকা নাই গতিকে নেক্সট কি কৰিব লাগিব অক্সিজেনটো মিলাব লাগিব তাৰ মানে ইয়াত অক্সিজেন মিল হৈ থকা নাই সোঁফাল বাওঁফাল সেইকাৰণে এটো কি কৰা হ'ব অসমতুল্য সমীকৰণ বুলি কোৱা হ'ব ঠিক আছে তেনে নেক্সট ক্লাছত আমি তেনেহলে কি চাম নেক্সট ক্লাছত আমি ৰাসায়নিক সমীকৰণবোৰ কেনে ধৰণে সমতুল্য কৰি তোলা হয় দুইটা সাইডে সমান কেনেকৈ কৰি তোলা হয় হেতু চাম ঠিক আছে ইয়াকেই কৈ আজি ক্লাস আমি ইমানতে সামৰণি মাৰো আহাচোন ধন্যবাদ